নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল নতুনকৈ চাকৰি মুকলি কৰি দিলে 40000কৈ বেছি পদ থকা এটা বিভাগৰ পৰা চাকৰি মুকলি কৰি দিছে দৰমহা আপোনালোকক 21700 পৰা 69500 টকা পৰ্যন্ত লাভ কৰিব আৰু ইয়াৰ কাৰণে মাত্ৰ কেৱল অৰ্হতা 10 পাছ হয় আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সিখিনি কোনটো বিভাগৰ পৰা আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি ডিটেইলছ লগতে সিলেবাস কি হ'ব এক্সাম কি হ'ব এক্সাম প্যাটাৰ্ন কেনেকুৱা হ'ব সিলেকশন প্ৰসিডিউৰ কি হ'ব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি ডিটেইলছ কথা গম পাব আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জয়েন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোতকৈ আগত গম পাই থাকিব আৰু ভিডিঅ'টো অলপ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুবোৰে আজিৰ দৰে জবৰ আপডেটসমূহ পাই থাকে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক কৈছোঁ ভেকেন্সিখিনি আপোনালোকৰ 40000কৈ বেছি সংখ্যক পদ আহিছে আপোনালোকে দেখিব পাৰিছে 39481 ভেকেন্সি হয় মানে এইখিনি ভেকেন্সি পোনপ্ৰথমে আহিছে এইখিনি এপ্ৰক্স ভেকেন্সি হয় মানে এইখিনি ভেকেন্সি পিছত আপোনালোকৰ বৃদ্ধি কৰা হয় পোনপ্ৰথমে আপোনালোকৰ 39481 ভেকেন্সি মুকলি কৰি দিছে এছএছচি ফালৰ পৰা এছএছচি জিডি ৰিক্ৰুটমেণ্ট হয় আৰু ইয়াত আপোনালোকৰ বহুকেইটা বিভাগৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে মানে এটা বিভাগ হয় কিন্তু তাৰ আণ্ডাৰত বহুখিনি বিভাগক মানে চাকৰিসমূহ লাভ কৰিব যেনেদৰে আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেটটো মই আপোনালোকক জনাই দিছোঁ লাষ্ট ডেটটো আপোনালোকে দেখিব পাৰিছে 14/10/2024 মানে অক্টোবৰ মাহৰ 14 তাৰিখ পৰ্যন্ত এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ আপোনালোকৰ ভেকেন্সিসমূহ আছে আপোনালোকে দেখিব পাৰিছে CISFৰ আণ্ডাৰত আছে BSFৰ আণ্ডাৰত আছে ITBP আণ্ডাৰত আছে CRPFত পাব SSFত পাব ARত পাব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰতিটো বিভাগৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ভেকেন্সিসমূহ ভাগ কৰি থোৱা আছে আৰু অসমৰ কাৰণে এটা বৃহৎ সংখ্যক ভেকেন্সি ইয়াৰ পৰা আপোনালোকে পাব পাৰে এইখিনি আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেন্সি হয় আৰু এইখিনি মই আপোনালোকক কৈছোঁ SSC GD মানে জেনেৰেল ডিউটি ভেকেন্সি হয় আৰু এইটো আপোনালোকৰ নেম অফ দ্য এক্সাম হয় কনষ্টেবল GD এক্সাম আৰু ইয়াৰ কাৰণে পোনপ্ৰথমে আপোনালোকক এটা এক্সামে অনুষ্ঠিত হ'ব এপ্লাই অনলাইন যোগে পাৰিব আৰু ইয়াৰ কাৰণে মেলৰ কাৰণে ভেকেন্সি আছে 35612টা আৰু ফিমেলৰ কাৰণে আছে 3869টাকৈ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব CAPFৰ আণ্ডাৰত ভেকেন্সিখিনি আছে SSM ৰাইফলমেন GD এনেদৰে আপোনালোকে দেখিব পাৰিছে এক্সামটো নেম হয় এইটো আৰু এটা আপোনালোকৰ অনলাইন যোগে আবেদন কৰিব পাৰিব অনলাইন এপ্লাই কৰা লিংক মই ডেছক্ৰিপশ্যনত দিয়া থাকিব BSFৰ কাৰণে পাব 15654টা ভেকেন্সি আৰু আপোনালোকৰ CISFৰ কাৰণে পাব 7145টা CRPFৰ কাৰণে পাব 11541টা SSBৰ কাৰণে পাব 819টা ITBP কাৰণে পাব 3017টা আসাম ৰাইফলৰ কাৰণে পাব 1248টা SSFৰ কাৰণে পাব 35টা আৰু NCB কাৰণে 22টা টোটেল ভেকেন্সি হৈছে 339,400 81টা ভেকেন্সি এটা আপোনাৰ বৃহৎ অপৰচুনিটি হয় আপোনালোকে আবেদনসমূহ যদি কৰা নাই কৰি ল'ব পাৰিব SSC আণ্ডাৰত আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব দৰমহাসমূহ দেখিব পাইছে 21700 পৰা 69000 টকা পৰ্যন্ত পাব আৰু ইয়াৰ কাৰণে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মই আপোনালোকক জনাই দিছোঁ পোনপ্ৰথমে আহিলে নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু লগতে প্ৰতিটো ষ্টেটৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ভেকেন্সি ৰিজাৰ্ভেশ্যন থাকে সো আপোনালোকে নিজৰ ষ্টেটৰ ভেকেন্সি আণ্ডাৰতে আপোনালোকে চাকৰিসমূহ লাভ কৰিব এজ লিমিটৰ কথা যে ক'বলৈ যাওঁ 18 পৰা 23 বছৰ মিনিমাম এজ হয় তাৰ লগত আপোনালোকে মেক্সিমাম আপোনালোকে কিছুমান এজ ৰিলেক্সেশ্যনসমূহ পাব যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব OBC কাৰণে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ মিনিমাম আপোনালোকৰ 10 পাছ হয় আৰু 10 পাছ যদি হয় তেতিয়া আবেদনসমূহ কৰিব মেক্সিমাম আপোনালোকে কোনো এডুকেশ্যন কোৱালিফিকেশ্যন ধৰা বন্ধা নাই মাত্ৰ মিনিমাম ক্ৰাইটেৰিয়াটো আপোনালোকে যদি ফ'ল' কৰে 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 12 পাছ হয় গ্ৰেজুৱেশ্যনৰ কোনো কথা নাই আৰু আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব অনলি মেল কেন্দ্ৰৰ কাৰণে UR আৰু OBC যিসমূহ মেল কেন্দ্ৰ আছে তেওঁলোকে 100 টকা বাকী যিমান ফিমেল আছে তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে SC SC ওমেন এক্স ছাৰ্ভিচমেন কোনো আপোনালোকৰ ফিজ পে'মেণ্ট কৰা কোনো প্ৰয়োজন নাই অনলি মেল কেন্দ্ৰৰ কাৰণে পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ নৰ্থ ইষ্টত যিসমূহ এক্সাম চেণ্টাৰ আছে মই আপোনালোকক কৈ দিছোঁ বিশেষকৈ অসমৰ কাৰণে আছে যোৰহাট শিলচৰ তেজপুৰ আৰু ডিব্ৰুগড় গুৱাহাটী সেইকেইটা অসমৰ চেণ্টাৰ হয় বাকী নৰ্থ ইষ্টৰ এইখিনি চেণ্টাৰ আছে ইটানগৰ সেনেদৰে আপোনালোকৰ বহুখিনি চেণ্টাৰ দেখিব পাৰিব যিটোতে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব পাৰে নিজে চেণ্টাৰ আপোনালোকে চিলেকশ্যন কৰিব পাৰে যে মই এইটো চেণ্টাৰত এক্সাম দিব বিচাৰোঁ আপোনালোকে এপ্লাই কৰোঁতে সেই চেণ্টাৰটো চিলেক্ট কৰিব পাৰে সেই চেণ্টাৰ মতে আপোনালোকে এক্সাম দি পাছ কৰি চাকৰিসমূহ লাভ কৰিব পাৰিব আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো SSC অফিচিয়েল অফিচ আছে তাত গৈ আবেদন কৰিব পাৰিব পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছত এপ্লাই কৰিব পাৰিব মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব এপ্লাই কৰা লিংক আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখনো পঢ়ি চাব পাৰিব এডভাৰটাইজমেণ্টখন পঢ়ি চাই মেলি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা এজ ক্ৰাইটেৰিয়া মিলে বা কোৱালিফিকেশ্যনসমূহ মিলে আবেদন কৰা আৰম্ভ হৈছে 5 ছেপ্টেম্বৰৰ পৰা
আৰু লাষ্ট ডেট দিয়া আছে 14 অক্টোবৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এক্সামসমূহ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ দিয়া আছে আৰু চিলেকশ্যন প্ৰচেছটো হ'ব প্ৰথমতে কম্পিউটাৰ বেছ এক্সাম তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্ট আৰু তাৰপিছত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট তাৰপিছত মেডিকেল হ'ব তাৰপিছত আপোনালোকৰ চিলেকশ্যন হ'ব চিলেকশ্যনত ডাইৰেক্ট আপোনালোকে চাকৰিসমূহ লাভ কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় ইয়াত আপোনালোকে অসমীয়া মাধ্যমতে পৰীক্ষাসমূহ দিব পাৰিব কোনো আপোনালোকৰ কথা নাই যে বেলেগ লেংগুৱেজত দিবলৈ বুলি অসমীয়া লেংগুৱেজটো চিলেক্ট কৰি আপোনালোকে অসমীয়া লেংগুৱেজতে পৰীক্ষাসমূহ দিব পাৰে ইয়াৰ চিলেবাছটো লিখা আছে মাত্ৰ 10 লেভেলৰ চিলেবাছৰ মতে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব যদি আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বা ইলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোখিনি আপোনাৰ ফ'ল' কৰিছে বা আপোনালোকৰ মিলে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে আবেদন কৰিব বিচাৰে ডেছক্ৰিপশ্যন লিংক দিয়া আছে তাত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমান যদি ভিডিঅ' ভাল পালে ভিডিঅ'টো লাইক